হেল্ল' এভৰিৱান, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিকালি ৰাতিপুৱা অলপমান সোনকালে উঠাৰ অভ্যাস কৰিছোঁ। বহুত বেছি সোনকালো নহয় বাৰু, 6টা 6:30 সিমান টাইমতে উঠিবলৈ লৈছোঁ। আৰু দাঁত ব্ৰাছ কৰি উঠিয়ে প্ৰথমতে কুহুমীয়া গৰম পানী এগিলাচ খাই ল'লোঁ। আগতে নাখাওঁ বাৰু, কিন্তু এতিয়া মই অভ্যাস কৰিছোঁ যাতে সদায় এগিলাচ গৰম পানী খাওঁ। দিনটো পানী তেনেকৈ খোৱাই নহয়, খুব কম পানী খাওঁ, কিন্তু এতিয়া লাহে লাহে অভ্যাস কৰিছোঁ আৰু তাৰপিছতে আহিলোঁ চোতাল সাৰিবলৈ। যিহেতু এতিয়া বতাহ মাৰি গোটেই চোতালখন গছপাতেৰে ভৰি থাকে, সেয়েহে চোতালখন ধুনীয়াকৈ সাৰি ল'লোঁ। আৰু চোতালখন সাৰোঁতে মোৰ বহুত সময় লাগে, বহুত বেছি পাত পৰি থাকে। আৰু লাহে লাহে ঠাণ্ডাটো প্ৰায় একেবাৰে নোহোৱাই হৈ আহিছে, সেয়েহে ভাবিছোঁ আজি গোটেই গৰম কাপোৰখিনি ধুই পেলাই ভৰাই দিওঁ। এনেই এইবিলাকে জেগাবন্দী কৰি থকাৰ দৰে থাকে। আৰু কাপোৰ কিছুমান ধুই থোৱাই আছিলে, সেয়েহে তাৰ মাজৰ পৰা যোনখিনি ধোৱা নাই সেইখিনি ধুবলৈ বুলি উলিয়াই লৈছোঁ। ঠাণ্ডাৰ দিন মই একেবাৰে ভাল নাপাওঁ, গোটেই ঘৰখন কাপোৰ আৰু কাপোৰ হৈ থাকে। এয়া দেখিছেনে কিমানখিনি কাপোৰ ধুবলৈ উলিয়াই লৈছোঁ। আৰু এইখিনি ধুনীয়াকৈ চাৰ্ফত দি ল'লোঁ। আৰু ৰাতিপুৱা হ'লে আমাৰ ঘৰৰ অৱস্থা সদায় এনেকুৱাই হৈ থাকে, সেইখিনি চিজিল কৰি লওঁতেও বহুতখিনি সময় গুচি যায়। আৰু তাৰপিছতে মোৰ এটা টিউশ্যন আছিলে, টিউশ্যনটো কৰি আজৰি হৈ ল'লোঁ। আৰু তাৰপিছত এয়া একেবাৰে অফিচ যাবৰ সময়তহে লগ পাইছোঁ। আৰু মই ৰাতিপুৱা সদায় ভাত খাই ওলাই যাওঁ, কাৰণ মই সাংঘাতিক ভতুৱা মানুহ। ভাতৰ অবিহনে মই একদম থাকিব নোৱাৰোঁ, লাগিলে কমকেই খাওঁ, কিন্তু সদায় ভাত কেইটামান খাই ওলাই যাওঁ। আৰু এয়া মই ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ। ধুনীয়াকৈ নহয় বাৰু, মই একদম সাধাৰণভাৱে ওলাই যাওঁ। এইপিনে মাস্কখন লৈ ল'লোঁ, কাৰণ যিহে ধূলি। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।